নমস্কাৰ, মই লীনা আপোনালোক সকলোকে এডু ছেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম প্ৰব্লেম ছলভিং মেথড অফ টিচিং। এই গোটেই ছিৰিজটোত আমি বিভিন্ন ধৰণৰ মেথডছ অফ টিচিঙৰ বিষয়ে আলোচনা কৰি আছোঁ। আজি আমি এই বিষয়টোৰ ওপৰত আলোচনা কৰিম। আমি সকলোৱে জানো যে আমাৰ গোটেই জীৱনটো সমস্যাৰে পৰিপূৰ্ণ। ফ্ৰম দ্য বিগিনিং অফ আৱাৰ লাইফ টু টিল এণ্ড বিভিন্ন ধৰণৰ সমস্যাৰ আমি সন্মুখীন হ'ব লাগে আৰু এই সমস্যাসমূহ কিদৰে আমি টেকেল কৰিম বা কিদৰে সন্মুখীন হ'ম সেই অভ্যাসটো একেবাৰে সৰু বয়সৰ পৰাই গঢ়ি তোলাটো উচিত। তেনে ক্ষেত্ৰত এই প্ৰব্লেম ছলভিং মেথডটো খুবেই উপযোগ্য। এই প্ৰব্লেম ছলভিং মেথডটোৰ দ্বাৰা লাৰ্ণাৰসকলৰ কি হয়, যোনটো সমস্যাৰ সন্মুখীন হ'ব পৰা বা ডিফিকাল্টিছবিলাকৰ পৰা অভাৰকাম কৰিবৰ পৰা যোনটো ক্ষমতা সেইটো বাঢ়ি যায়। আৰু বিভিন্ন ধৰণৰ আমাৰ লাইফৰ বিভিন্ন ষ্টেজত আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হওঁ আৰু এই যোনটো স্কুলৰ এজ বা এডুকেশ্যনৰ যোনটো পিৰিয়ড থাকে, সেই পিৰিয়ডটোতে যদি আমি লাৰ্ণাৰসকলক এই সমস্যাবিলাক কিদৰে সহজতে সন্মুখীন হ'ব পাৰে বা তেওঁলোকক কিদৰে বিভিন্ন ধৰণৰ ক্ৰিটিকেল থিংকিং, প্ৰব্লেম ছলভিং আইডিয়াজ, স্কিলছ ডেভেলপ এইবিলাক যদি আমি কৰিব পাৰোঁ, সেই হেবিটটো যদি গ্ৰ' কৰা যায়, তেতিয়া তেওঁলোকে পিছৰ জীৱনৰ সময়খিনিত সহজতে এই সমস্যাবিলাকৰ সন্মুখীন হ'ব পাৰিব। তো ফাৰ্ষ্টতে চাওঁ আহক, প্ৰব্লেম ছলভিং মেথডটো হৈছে খুব হাইলি ইফেক্টিভ টিচিং ষ্ট্ৰেটেজি। মানে এই মেথডটোৱে কি হয়, লাৰ্ণাৰসকলৰ যোনটো ক্ৰিটিকেল থিংকিং সেইটো ডেভেলপ কৰে আৰু প্ৰব্লেম ছলভিঙৰ এবিলিটিছবিলাক ডেভেলপ কৰে। ফাৰ্ষ্টতে চাওঁ আহক, দ্য মিনিং এণ্ড ডেফিনেশ্যন অফ প্ৰব্লেম ছলভিং. Problem solving is a process of identifying, analyzing and resolving problems. অৰ্থাৎ এই মেথডটোত কি হয়, ইয়াৰ মিনিং হৈছে যে প্ৰথমতে যিকোনো এটা সমস্যাৰ কি কৰা হয়, আইডেণ্টিফাই কৰা হয়, এইটো কেনেধৰণৰ সমস্যা, তাৰপিছত তাক এনালাইজ কৰা হয় আৰু একেবাৰে লাষ্টত সেই সমস্যাটোৰ সমাধান ওলোৱা হয়। আৰু টিচিঙৰ ক্ষেত্ৰত এই পদ্ধতিটো কিদৰে ব্যৱহাৰ কৰা হয়, এজন শিক্ষকে ৰিয়েল লাইফ প্ৰব্লেমছবিলাক ছাত্ৰ ছাত্ৰীৰ আগত দাঙি ধৰে আৰু তেওঁলোকক এই সমস্যাটোৰ সমাধান উলিয়াবলৈ দিয়ে। তেতিয়া তেওঁলোকৰ যোনটো ষ্টুডেণ্টছবিলাকে নিজৰ নলেজ, ক্ৰিয়েটিভিটি এইবিলাক ডেভেলপ হয় আৰু লগতে তেওঁলোকে ইউজ কৰিবলৈ এনকাৰেজমেণ্ট এটা পায় যে যিকোনো এটা প্ৰব্লেম যদি আমি দিওঁ তেওঁলোকে সেই সমস্যাটোৰ সমাধান কিদৰে ওলাব, তেওঁলোকৰ থিংকিং কেপাচিটিটো গ্ৰ' কৰে। বিভিন্নজন শিক্ষাবিদে, এডুকেশ্যনেলিষ্টে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ ডেফিনিশ্যনছ আগবঢ়াই থৈ গৈছে। তাৰে কেইটামান ইয়াতে এড কৰিছোঁ, আপোনালোকে চাব পাৰিব। একৰ্ডিং টু জন ডিউই, একৰ্ডিং টু স্কিনাৰে কি বুলি কৈছে যে প্ৰব্লেম ছলভিং ইজ দ্য প্ৰচেছ অফ অভাৰকামিং ডিফিকাল্টিজ ডেট হিণ্ডাৰ দ্য এচিভমেণ্ট অফ এ গ'ল। অৰ্থাৎ প্ৰব্লেম ছলভিং মেথডটো এটা প্ৰচেছ হয়, যোনবিলাক আমি সমস্যাৰ সন্মুখীন হওঁ, সেই বাধা বিঘিনিৰ পৰা আমি অভাৰকাম কৰি কেনেকৈ আমাৰ এইমত বা গ'লত আমি এচিভমেণ্ট লাভ কৰিব পাৰোঁ। আৰু বিভিন্ন ধৰণৰ ডেফিনেশ্যনছ ইয়াতে এড কৰিছোঁ মই, আপোনালোকে চাই ল'ব পাৰিব। এতিয়া চাওঁ আহক, টিচাৰ্ছ ৰোল ইন প্ৰব্লেম ছলভিং মেথড। এই প্ৰব্লেম ছলভিং মেথডটো টিচিং লাৰ্ণিং প্ৰচেছত কেনেধৰণে ব্যৱহাৰ কৰা হয় আৰু এজন শিক্ষকৰ এই ক্ষেত্ৰত কি ৰোল থাকে। ফাৰ্ষ্টৰটো হৈছে, টিচাৰ হেল্পছ দ্য ষ্টুডেণ্ট টু ডিফাইন দ্য প্ৰব্লেম ক্লিয়াৰলি। ফাৰ্ষ্টতে এজন শিক্ষকে কি কৰিব লাগে, ষ্টুডেণ্টজনক গোটেই প্ৰব্লেমটো ডিফাইন কৰিব লাগে ক্লিয়াৰলি। মানে কি হৈছে প্ৰব্লেমটো, এইটো কেনেধৰণৰ এটা প্ৰব্লেম, সেই বস্তুটো ডিফাইন কৰিব লাগে। নেক্সট, teacher effectively presents the problems to the students and creates such situations in which the students are motivated and compelled to solve the problem. অৰ্থাৎ যেতিয়া প্ৰব্লেম এটা তেওঁলোকৰ মাজত বুজাই দিয়া হয় আৰু সেই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে তেওঁলোকক এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগে, এনেকুৱা এটা ছিটুৱেশ্যন ক্ৰিয়েট কৰিব লাগে যাৰ দ্বাৰা তেওঁলোকে মটিভেশ্যন লাভ কৰে সেই প্ৰব্লেমটোৰ সলিউশ্যন ওলোৱাৰ বাবে। Next, the teacher provides necessary assistance and advice to the students to discover new knowledge through the use of books, various tools and resources to solve problems. আৰু যেতিয়া প্ৰব্লেম ছলভিং প্ৰচেছটো আগবাঢ়ে, এই ক্ষেত্ৰত যিখিনি নেচেচেৰী এডভাইচৰ প্ৰয়োজন হয়, এছিষ্টেঞ্চৰ প্ৰয়োজন হয়, গোটেইখিনি এজন শিক্ষকে প্ৰভাইড কৰিব লাগে
যাতে লাৰ্ণাৰসকলে বা ছাত্ৰ ছাত্ৰীসকলে নতুন নলেজ আহৰণ কৰিব পাৰে বিভিন্ন ধৰণৰ আহিলা প্ৰয়োগৰ দ্বাৰা, যেনেকৈ বুকেই হ'ব পাৰে, ভেৰিয়াছ টুলছ হ'ব পাৰে, টিচিং লাৰ্ণিং মেটেৰিয়েল হ'ব পাৰে, তেনেধৰণৰ বস্তুবিলাকৰ পৰা যাতে নিউ আইডিয়াছ তেওঁলোকে লাভ কৰিব পাৰে। Next, the teacher has to completely observe the students are working in the right direction, and if their direction is wrong, then the teacher has to guide the students. A teaching learning process to যেতিয়া চলি থাকে তেতিয়া লাৰ্ণাৰসকলক গাইড কৰাৰ ৰেছপনচিবিলিটিটো হৈছে এজন শিক্ষকৰ। যদি তেওঁলোকে ভুল ধৰণে গৈ আছে বা তেওঁলোকে ৰাইট ডাইৰেকশ্যনত যোৱা নাই, সেই বস্তুটো তেওঁলোকক আঙুলিয়াই দি, তেওঁলোকক বুজাই দি, তেওঁলোকক ৰাইট ট্ৰেকত আনাটো হৈছে এজন টিচাৰৰ কৰ্তব্য। The teacher also has to take care at every step so that the interest of the students sustain. অৰ্থাৎ গোটেইবিলাক পদ্ধতিটোত যিখিনি ষ্টেপছ আছে, যিখিনি কৰিবলগীয়া আছে লাৰ্ণাৰসকলে, সেই কামখিনি কৰি থাকোঁতে প্ৰত্যেকটো ষ্টেপতে ছাত্ৰ ছাত্ৰীসকলক গাইড কৰা উচিত, সহায় কৰা উচিত, যাতে তেওঁলোকে প্ৰচেছটো ভালদৰে কমপ্লিট কৰিব পাৰে। It is also the responsibility of the teacher to save the students from jumping to conclusions too soon on the basis of guesses. সদায় যেতিয়া এই প্ৰব্লেম ছলভিং প্ৰচেছটো চলি থাকে টিচিং লাৰ্ণিং প্ৰচেছত, তেতিয়া সদায় এজন টিচাৰে এইটো মন কৰিব লাগে যে প্ৰচেছটো ভালদৰে ফ'ল' কৰা হৈছেনে নাই। ডিৰেক্টলি যদি ষ্টুডেণ্টসকলে গেছ কৰি পেলাই ডিৰেক্টলি গোটেইকেইটা ষ্টেপ নকৰাকৈ ডাইৰেক্ট ৰিজাল্টৰ ফালে গৈছে, তেতিয়া তেনে ক্ষেত্ৰত এজন শিক্ষকে তেওঁলোকক ভালদৰে গাইড কৰা উচিত আৰু ষ্টেপছসমূহ ভালদৰে কমপ্লিট কৰাত উৎসাহিত কৰা উচিত। এতিয়া চাওঁ আহক অবজেক্টিভছ অফ প্ৰব্লেম ছলভিং মেথড। কি কি অবজেক্টিভছ আছে? ইম্প্ৰুভ দ্য স্কিলছ অফ পিপলছ এণ্ড দেয়াৰ এবিলিটিজ টু ছলভ ডিফাৰেণ্ট প্ৰব্লেমছ। কি ইম্প্ৰুভ কৰাত সহায় কৰে? যে তেওঁলোকৰ যোনটো স্কিলছ আৰু এবিলিটিজ, যে ডিফাৰেণ্ট প্ৰব্লেমছবিলাক তেওঁলোকে সমাধান সহজতে কৰিব পাৰিব, সেই এবিলিটিজটো গ্ৰ' কৰাত বা ইম্প্ৰুভ কৰাত হেল্প কৰে। টিচ দ্য পিপলছ টু ছলভ এ প্ৰব্লেম ইন এ ছিষ্টেম ৱে। যে আগতেও আমি কৈছোঁ ছিষ্টেমেটিক ৱেত ষ্টেপ বাই ষ্টেপ প্ৰব্লেম ছলভিং মেথডটো হ'ব লাগে, সেই কথাটো এই প্ৰব্লেম ছলভিং মেথডৰ দ্বাৰা লাৰ্ণাৰসকলে শিকে। টু ইম্প্ৰুভ ষ্টুডেণ্টছ এবিলিটিজ টু চিলেক্ট বেটাৰ চলিউশ্যন টেকনিক্স টু ছলভ প্ৰব্লেমছ। আৰু এই ক্ষেত্ৰত যোনটো প্ৰচেছ চলি থাকে প্ৰব্লেম ছলভিং মেথডটোত, সেই প্ৰচেছটোত যেনেকৈ বেটাৰ চলিউশ্যন এটা উলিয়াবৰ কাৰণে কেনেধৰণৰ পদ্ধতি প্ৰয়োগ কৰিব লাগে, সেই এবিলিটিজটো লাৰ্ণাৰসকলে শিকে। টু ষ্টুডেণ্টছ লজিকেল ইণ্টাৰপ্ৰিটেশ্যন অফ দ্য ডাটা বাই দ্য এডিকুৱেট এণ্ড ভেলিড এক্সপিৰিয়েঞ্চ। অৰ্থাৎ এই লাৰ্ণাৰসকলে যেতিয়া লজিকেল থিংকিং, যে কেনেধৰণে কৰিলে এই প্ৰব্লেমটো ক্ৰিটিকেল থিংকিং তেওঁলোকৰ গ্ৰ' কৰে, লজিকেল থিংকিং তেওঁলোকৰ গ্ৰ' কৰে, আৰু যিখিনি ডাটা তেওঁলোকে লাভ কৰিছে সেইখিনিৰ দ্বাৰা তেওঁলোকে কেনেধৰণে চলিউশ্যন উলিয়াব, সেই বস্তুটো তেওঁলোকে শিকিব পাৰে। টু ইম্প্ৰুভ আৱেৰনেছ ইন ষ্টুডেণ্টছ এবাউট দ্য প্ৰব্লেম ছলভিং ষ্ট্ৰেটেজিজ। কিখিনি ষ্ট্ৰেটেজি তেওঁলোকে ইউজ কৰিব, সেই ক্ষেত্ৰতো তেওঁলোকে এৱেৰ হয়। টু ইম্প্ৰুভ ষ্টুডেণ্টছ এবিলিটিজ টু গেট কাৰেক্ট আনচাৰ্ছ টু প্ৰব্লেমছ বাই এনালাইজিং ডেম। অৰ্থাৎ লাৰ্ণাৰসকলৰ সেই যোনটো এবিলিটি, এনালাইজ কৰাৰ এবিলিটি, ক্ষমতা, সেই বস্তুটো ইম্প্ৰুভ হয়। যিকোনো এটা প্ৰব্লেম ছলভিং কৰোঁতে সেই কোৱালিটিটো তেওঁলোকৰ বাঢ়ে। প্ৰব্লেম ছলভিং মেথডটো ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান ক্ৰাইটেৰিয়া আছে, সেইবিলাক কেনেধৰণৰ চাওঁ আহক। এজন শিক্ষকে যেতিয়া প্ৰব্লেম ছলভিং মেথড এটা ইউজ কৰে ক্লাছৰুমত, তেতিয়া তেওঁলোকে কি কি বস্তু মনত ৰখা উচিত? ফাৰ্ষ্টৰটো হৈছে দ্য প্ৰব্লেম শুড নট বি এণ্টায়াৰলি আনফেমিলিয়াৰ টু দ্য লাৰ্ণাৰ্ছ, ইট শুড বি ৰিলেটেড টু দেয়াৰ প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ। সদায় যিকোনো এটা যেতিয়া টপিক দিয়ে, যিকোনো এটা প্ৰব্লেম তেওঁলোকৰ আগত দিয়ে, সেইটো কেতিয়াও একেবাৰে অচিনাকি ধৰণৰ হ'ব নালাগে। তেওঁলোকে আগতে যিখিনি বস্তু শিকি আহিছে বা প্ৰিভিয়াছলি এক্সপিৰিয়েঞ্চ কৰিছে, তাৰ ওপৰত বেছ কৰি তেওঁলোকক প্ৰব্লেম এটা চলিউশ্যন উলিয়াবলৈ দিব লাগে। নেক্সট ওৱান ইজ দ্য প্ৰব্লেম শুড হেভ প্ৰেক্টিকেল ৰেলেভেঞ্চ। আৰু যিটো সমস্যা দিয়ে সেইটো প্ৰেক্টিকেল লাইফৰ লগত সংযোগ থকা হ'ব লাগে, যাতে তেওঁলোকে সেই বস্তুটো সমস্যা সমাধান কৰাৰ পিছত তাৰ ব্যৱহাৰ তেওঁলোকে ভৱিষ্যতে তেওঁলোকৰ সহায় হয় লাইফত। দ্য প্ৰব্লেম শুড বি ইণ্টেলেকচুৱেলি চেলেঞ্জিং টু দ্য চিলড্ৰেন। অৰ্থাৎ এই যদিও তেওঁলোকে জানা বিষয়বস্তু এটা দিব লাগে, তথাপিও তেওঁলোকৰ বাবে এনেকুৱা এটা টপিক চুজ কৰিব লাগে যিটো তেওঁলোকৰ বাবে চেলেঞ্জিঙো হয়, তাৰপৰা তেওঁলোকৰ ইণ্টেলেকচুৱেল যোনটো গ্ৰ'থ হয় নলেজৰ, সেইটোও যাতে গ্ৰ' কৰে। নেক্সট ইজ দ্য প্ৰব্লেম
should have the potential to create interest among in the specific problem in the particular and problem solving in general. এই প্ৰব্লেমসমূহ যেতিয়া তেওঁলোকৰ আগত দাঙি ধৰা হয় সেই প্ৰব্লেমবিলাক এনেকুৱা ধৰণৰ হ'ব লাগে যাতে অকণমান লাৰ্ণাৰসকলৰ সেই বিষয়বস্তুটোৰ প্ৰতি অকণমান ইণ্টাৰেষ্ট আহে বা ইণ্টাৰেষ্টিং হয় টপিকসমূহ আৰু এই পাৰ্টিকুলাৰলি সেই প্ৰব্লেমবিলাক ছল্ভ কৰোঁতে বা জেনেৰেলিও তেওঁলোকে এই প্ৰব্লেমসমূহ ছল্ভ কৰিব পাৰে। The problem should be related to a basic human activity. যে ৰিয়েল লাইফ কানেক্টেড হ'ব লাগে এইটো আমি আলোচনা কৰিছোঁৱেই সদায় প্ৰব্লেমসমূহ বেছিক হিউমেন এক্টিভিটি ৰিলেটেড হ'ব লাগে যোনবিলাক কাম আমি ডেইলি লাইফত ডে টু ডে লাইফত কৰি থাকোঁ তেনেধৰণৰ ৰিলেটেড হোৱা উচিত। এতিয়া চাওঁ হওক ষ্টেপছ ইন প্ৰব্লেম ছলভিং কি কি ষ্টেপছ আছে। The problem solving method involves several steps that teachers can use to guide their students. কি steps আছে চাওঁ আহক। ফাৰ্ষ্টৰটো হৈছে worry. The first step of problem solving method is worry. In this stage, a situation is presented to the students in such way that they feel difficulty and worried about it. সদায় কি হয় প্ৰব্লেম ছলভিং মেথড এটাৰ ফাৰ্ষ্ট ষ্টেপটোৱে হৈছে ৱৰি। যেতিয়া লাৰ্ণাৰসকলৰ মাজত প্ৰব্লেমসমূহ দাঙি ধৰা হয় সেই বিষয়বস্তুটোৰ প্ৰতি তেওঁলোক ৱৰিড মানে তেওঁলোকৰ এটা চিন্তা হ'ব লাগিব যে এইটো এটা আমি বিষয় পাইছোঁ এইটো আমি কেনেধৰণে সলিউশ্যন উলিয়াম। তেতিয়া তেওঁলোকৰ কি হয় যোনটো ক্ৰিটিকেল থিংকিং সেই বস্তুটো গ্ৰ' কৰে। যেতিয়া তেওঁলোকে বস্তুটোৰ প্ৰতি চিন্তা কৰিব পৰা টেনশ্যন তেওঁলোকৰ হ'ব তেতিয়া বিভিন্ন ধৰণে বিষয়টোৰ কথা ভাবিবলৈ আৰম্ভ কৰিব আৰু এই বস্তুটোৱে তেওঁলোকৰ যোনটো ডিফিকাল্টি ফেচ কৰা কি ধৰণে ডিফিকাল্ট চিটুৱেশ্যন আহিলে বিভিন্ন ধৰণে সেই প্ৰব্লেমটোৰ বিষয়ে তেওঁলোকে ভাবিব পাৰে বা চিন্তা কৰিব পাৰে সেই হেবিটটো গ্ৰ' হ'ব। Next হৈছে definition. In this second stage of problem solving method, the difficulty related to the problem is defined and it is clearly explained. অৰ্থাৎ next stepটো হৈছে definition. এই ষ্টেপটোত কি হয় টিচাৰজনে লাৰ্ণাৰসকলৰ আগত বিষয়বস্তুটোৰ ডেফিনেশ্যন আগবঢ়াব লাগে যাতে তেওঁলোকে বুজি পায় কি বিষয়টো কি হয় আৰু কেনেধৰণে তেওঁলোকে সমস্যাটো সমাধান কৰিব। আৰু এই ডেফিনেশ্যনটো আগবঢ়োৱাৰ পিছতেই লাৰ্ণাৰসকলৰ আগত শিক্ষকজনে ষ্টেপছসমূহ বুজাই দিব কি ধৰণৰ ষ্টেপছ ফ'ল' কৰি তেওঁলোকে সমস্যাটো সমাধান কৰিব পাৰে। থাৰ্ড ষ্টেপটো হৈছে সলিউশ্যন এফৰ্টছ। দ্য থাৰ্ড ষ্টেজ অফ দ্য প্ৰব্লেম ছলভিং ইজ টু ষ্টেপ অফ দ্য এফৰ্ট মেড টু ছল্ভ দ্য প্ৰব্লেম। অৰ্থাৎ এই থাৰ্ড ষ্টেপটোত কি কৰে তেওঁলোকে সমস্যাটোৰ সমাধান উলিয়াবলৈ চেষ্টা কৰে। So in this step, the facts related to the problem are studied, experimented and discussed. তেওঁলোকে এই বস্তুটোত এনালাইচিছ প্ৰচেছটো ইউজ কৰে তেওঁলোকে ষ্টাডি কৰে এক্সপেৰিমেণ্ট কৰে তাৰপিছত ডিছকাছ কৰে আৰু তাৰ পৰা একেবাৰে শেষত তেওঁলোকে এই সমস্যাটোৰ সমাধান উলিয়াবলৈ চেষ্টা কৰে। আৰু এই প্ৰচেছটোতে এই সলিউশ্যন যোনটো ষ্টেপ আছে সেই ষ্টেপটোতে তেওঁলোকে কি কৰে সলিউশ্যন উলিয়াবৰ কাৰণে চেষ্টা কৰে লগতে যদি দেখে যে প্ৰব্লেমটো খুব লাৰ্জ হয় বেছি ডিফিকাল্ট হয় তেতিয়া তেওঁলোকে এই বস্তুটো বিভিন্ন ভাগত ভাগ কৰি তাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰে। নেক্সট ষ্টেপটো হৈছে কনজেকচাৰ বা হাইপ'থেচিছ। দ্য ফেক্টছ ৰিলেটেড টু দ্য সলিউশ্যন অফ দ্য প্ৰব্লেম আৰ এনালাইজ ইন দিছ ষ্টেপ। এই ষ্টেপটোত কি হয় প্ৰব্লেম সলিউশ্যন কৰাৰ ক্ষেত্ৰত এনালাইচিছ কৰে ষ্টুডেণ্টসকলে। এই হাইপ'থেচিছ ইজ ফৰ্মুলেটেড এবাউট দ্য প্ৰব্লেম ছলভিং এণ্ড most of the questions that this hypothesis has been put together corroborate it. মানে এই ক্ষেত্ৰত কি হয় যেতিয়া লাৰ্ণাৰসকলে এনালাইজ কৰে সেই ক্ষেত্ৰত তেওঁলোকে সলিউশ্যন উলিয়াবলৈ কিছুমান সলিউশ্যনৰ তেওঁলোকে আইডিয়া কৰে যে এইখিনি হ'ব নেকি তেনেধৰণৰ ক্ষেত্ৰত it is then given to the final approval and taken as the only way to solve the problem. This is called hypothesis. After this an attempt is made to solve the problem through this hypothesis আৰু সেই হাইপ'থেচিছখিনি যোনখিনি তেওঁলোকে প্ৰিপেয়াৰ কৰে সেই তাৰ ওপৰত বেছ কৰি সলিউশ্যনটো উলিয়াবলৈ চেষ্টা কৰে। নেক্সট ষ্টেপটো হৈছে ইভালিউশ্যন। ইন দিছ লাষ্ট ষ্টেপ দ্য প্ৰব্লেম ছলভিং মেথড ইট ইজ veracity is tested again the reusing the hypothesis created. ইভালিউশ্যনটো হৈছে লাষ্ট ষ্টেপ আৰু এই ক্ষেত্ৰত কি হয় তেওঁলোকে যোনখিনি হাইপ'থেচিছ প্ৰিপেয়াৰ কৰিছিলে সেইখিনিক ৰিইভালিউট কৰে মানে আকৌ তেওঁলোকে চাই সেইটো টেষ্টেড এগেইন এণ্ড টু ডু দিছ দ্য হাইপ'থেচিছ ইজ co-related with what has been learned and its
Veracity is judged and tasted on the basis of the prior experiences. যোনখিনি তেওঁলোকে প্ৰিপেয়াৰ কৰিছিলে হাইপথেচিছ যোনখিনি ওলাইছিলে সেইখিনিৰ ওপৰত বেছ কৰি তেওঁলোকে ৰিডিছকাশ্যন কৰে বা আকৌ ৰিইউজ কৰে আৰু তাৰ ওপৰত বেছ কৰি তেওঁলোকে ফাইনেল এটা ৰিজাল্টৰ ফালে যায়. আফটাৰ দিছ কামছ দ্য ডিচিশ্যন পজিশ্যন এণ্ড দ্য প্ৰব্লেম ইজ ছলভড. ফাইনেল ৰিজাল্ট এটা বা প্ৰব্লেমটো চলিউশ্যন তেওঁলোকে পায়. দিছ ইজ দ্য লাষ্ট ষ্টেপ. It is how merits of problem solving method. First one is it develops the power of critical thinking. First গুণটোৱে হৈছে যে এই মেথডটোৰ দ্বাৰা যোনটো critical thinking power আছে সেইটো develop হয়. Next, it is a general procedure in finding solution to daily occurrence that urgently need to be addressed. অৰ্থাৎ এই এটা general এটা process হয় যোনবিলাক আমাৰ daily life চলি থাকে তেনেধৰণৰ সমস্যাবিলাক সন্মুখীন হ'বলৈ শিকায়. It serves as a preparation for adult life. যেনেকৈ আগতে আমি কৈছোঁ যে এই সমস্যা সমাধান যোনটো পদ্ধতি সেইটোৱে আমাক কি কৰে আমাৰ এডাল্ট লাইফটোৰ কাৰণে আমাক প্ৰিপেয়াৰ কৰে যাতে আমি ভৱিষ্যতে যোনবিলাক সমস্যা আমি সন্মুখীন হওঁ সেইবিলাক যাতে আমি সহজতে টেকল কৰিব পাৰোঁ. It helps for the easy assimilation of knowledge. অৰ্থাৎ এই ক্ষেত্ৰত কি হয় আৰু এই ক্ষেত্ৰত মানে প্ৰিভিয়াছ নলেজ যোনখিনি তেওঁলোকে শিকিছে সেই নলেজখিনিৰ লগত নলেজখিনি ব্যৱহাৰ কৰিবলৈ তেওঁলোকে শিকে বা হেল্প কৰে. নেক্সট ওৱান ইজ ইট মেক্স পিপল এক্টিভ ৰেচিপিয়েণ্ট অফ নলেজ. এই ক্ষেত্ৰত লাৰ্ণাৰসকলে খুব সহজতে নলেজসমূহ লোৱাৰ বাবে বা তেওঁলোকে শিকাৰ বাবে সহায় কৰে, এক্টিভলি সহায় কৰে. নেক্সট ওৱান ইজ টু ডেভেলপ ভেলিউজ অফ টলাৰেঞ্চ এণ্ড অ'পেন মাইণ্ডনেছ. আৰু কি ক্ষেত্ৰত সহায় কৰে তেওঁলোকৰ যোনখিনি টলাৰেট কৰাৰ ক্ষমতা বা ভেলিউজ বা মাইণ্ডনেছ যোনখিনি সক্ষমতা সেইখিনি ডেভেলপ কৰাত সহায় কৰে. ইট হেল্পছ দ্য এষ্টাব্লিছ হাৰমনিয়াছ ৰিলেশ্যন বিটুইন টিচাৰ এণ্ড পিপলছ. আৰু এই পদ্ধতিটোৱে কিহত সহায় কৰে যে লাৰ্ণাৰসকল আৰু টিচাৰৰ মাজত যোনটো সুসম্পৰ্ক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক সেইটো গ্ৰ' কৰাত সহায় কৰে. লাষ্ট ওৱান ইজ দ্য ষ্টুডেণ্টছ learn to accept the opinions and evidence shared by the others. আৰু এই ক্ষেত্ৰত কি হয় লাৰ্ণাৰসকলে বেলেগসকলে দিয়া অপিনিয়নসমূহ বা তেওঁলোকে কিখিনি শিকিছে নলেজখিনি যদি শ্বেয়াৰ কৰে সেইখিনি ল'বলৈ আগ্ৰহী হৈ পৰে. এতিয়া চাওঁ হওক ডিমেৰিটছ অফ প্ৰব্লেম চলভিং মেথড. যেনেকৈ গুণ আছে তেনেদৰে কিছুমান দুখ আছে প্ৰব্লেম চলভিং মেথডৰ. সেইবিলাক হৈছে ফাৰ্ষ্টৰটো দিছ মেথড উইল বিকেম মন'টনাছ ইফ ইউজড টু ফ্ৰিকুৱেণ্টলি. অৰ্থাৎ সঘনাই যদি এই মেথডটো ইউজ কৰি থকা হয় এই ছাত্ৰ ছাত্ৰীসকলৰ বাবে একঘেয়ামী ধৰণৰ হৈ যায় আৰু তেওঁলোকৰ মানে ব'ৰ ফিল কৰে. নেক্সট ষ্টুডেণ্টছ মে নট হেভ টু এডিকুৱেট ৰেফাৰেঞ্চেছ এণ্ড চ'ৰ্চ বুকছ. অৰ্থাৎ লাৰ্ণাৰসকলে তেওঁলোকৰ ওচৰত যোনখিনি প্ৰয়োজনীয় ৰেফাৰেঞ্চ বুক বা চ'ৰ্চ বুক সেইখিনি এভেইলেবল নাথাকিব পাৰে. দ্য প্ৰব্লেম চলভিং মেথড কেন ইজিলি লিড টু দ্য চিলেকশ্যন অফ trivial and the untimely topics. অৰ্থাৎ এই ক্ষেত্ৰত কি হয় এনে ক্ষেত্ৰত কিছুমান অপ্ৰয়োজনীয় বিষয় বা যোনবিলাকৰ ইমান ইম্পৰ্টেঞ্চ নাই তেনেবিলাক বিষয়বস্তু বা প্ৰব্লেমো তেওঁলোকক লাৰ্ণাৰসকলক দিয়া দেখা যায় যোনবিলাকৰ ধৰক ভৱিষ্যতে তেওঁলোকৰ কোনো ব্যৱহাৰ নহয়. It is a time consuming process. Teacher may find it difficult to complete the syllabus. এইটো হৈছে যথেষ্ট সময়ৰ প্ৰয়োজন হয় প্ৰচেছটো কমপ্লিট কৰিবৰ কাৰণে. এই ক্ষেত্ৰত এনেধৰণৰ মেথড ইউজ কৰিলে শিক্ষকসকলৰ বাবে চিলেবাছ মানে সময়মতে সম্পূৰ্ণ নহ'বও পাৰে. So this is appropriate for the developing cognitive competencies but not for bringing about effective changes. অৰ্থাৎ এই মেথডটো কগনিটিভ কম্পিটেঞ্চি যোনটো লাৰ্ণাৰসকলৰ আছে কগনিটিভ ডেভেলপমেণ্ট সেইটো ক্ষেত্ৰত উপযোগী হয় কিন্তু কি হয় এইটোৱে মানে বহুত ধৰণৰ চেঞ্জ আনি দিব যে লাৰ্ণাৰসকলৰ মাজত তেনেধৰণে আমি বিশ্বাস কৰিব নোৱাৰোঁ. লাষ্ট ওৱান ইজ দেয়াৰ ইজ shortage of talented teachers to practice this method. There is always a doubt of drawing wrong conclusions. অৰ্থাৎ এই ক্ষেত্ৰত আমাক টেলেণ্টেড টিচাৰ বা যোনবিলাক ট্ৰেইন টিচাৰ আছে তেনে টিচাৰৰ অভাৱ দেখা যায় আৰু যেতিয়া ষ্টেপছবিলাক ভালদৰে ফ'ল' কৰা নহয় তেতিয়া ভুল কনক্লুজন এটাত উপনীত হোৱা দেখা যায় যে লাৰ্ণাৰসকলক ভালদৰে গাইড কৰিবৰ কাৰণে টেলেণ্টেড টিচাৰৰ অভাৱ. চ' আশা কৰোঁ এইটো আছিলে গোটেই ডিটেইলছ এবাউট দ্য প্ৰব্লেম চলভিং মেথড অফ টিচিং. আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে মেথডটো. থেংক ইউ ফৰ ৱাচিং.